নমস্কাৰ, মই শ্ৰী পাৰ্থ হাজৰিকা, ভাৰপ্ৰাপ্ত অধ্যক্ষ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি এই বিশেষ কথা লৈ পেলাই মই আমাৰ বকলীয়াবাসী ৰাইজৰ ওচৰলৈ আহিছোঁ। আপোনালোকে মোৰ কথাখিনি মন দি শুনিব যে মই যোৱা কিছুদিনৰ আগতে এটা ইণ্টাৰনেশ্যনেল প্ৰজেক্ট কৰিছিলোঁ ইউনাইটেড আৰব আমেৰিটছত, আৰু তেতিয়া সেই প্ৰজেক্টৰ বিষয়বস্তু মই লৈছিলোঁ পানী, অৰ্থাৎ ৱাটাৰ। তাত আমাৰ কাম আছিলে কি যে আমাৰ তাত লোকেলিটিত পানীৰ কিবা অসুবিধা আছে নেকি, কিবা সমস্যা আছে নেকি, সেই বিষয়ে আমি লিখিব লাগে প্ৰজেক্টত। আৰু সেই সমস্যা যদি আছে তাক আমি কেনেকৈ সমাধান কৰিম, কি ব্যৱস্থা ল'ম, বা বৰ্তমান কি ব্যৱস্থা চলি আছে, বা আমি আপডেটেড ব্যৱস্থা কি ল'ব পাৰোঁ, সেই গোটেই ডিটেইলছটো আমি তাত প্ৰজেক্টত আমি ছাবমিট কৰিব লাগিছিল। গতিকে সেইকাৰণে মই আমাৰ বকলীয়াৰ পানীৰ, আমাৰ লাংচম্পি ব্লকৰ পানীৰ বিষয়ে, কাৰ্বি আংলং জিলাৰ পানীৰ বিষয়ে কিছু অধ্যয়ন কৰিছিলোঁ। মই PHC ডিভিজনৰ লগত ফোনযোগে কথা পাতিলোঁ, তাৰপৰা ডাটা সংগ্ৰহ কৰিছিলোঁ। মই ডিফু মেডিকেল কলেজৰ ডক্টৰৰ লগতো এই বিষয়ত সম্পৰ্ক কৰিছিলোঁ ফোনযোগে। মই দুজন এনভাইৰমেণ্টলজিষ্ট গুৱাহাটী ইউনিভাৰ্চিটি, তেওঁলোকৰ লগতো মই ফোনযোগে কথা পাতিছিলোঁ। তেওঁলোকৰ পৰা মই বহুতখিনি তথ্য আহৰণ কৰিলোঁ। তেওঁলোকে কিছুমান মোক ৱেবছাইট দিছিলে, সেই ৱেবছাইটবিলাকত গৈ পেলাই মই চাইছিলোঁ। মই কিছু ইণ্টাৰনেশ্যনেল জাৰ্নেল মই পঢ়িছিলোঁ। গতিকে বিভিন্ন ধৰণে মই এই গোটেই ডিটেইলছটো জানিব বিচাৰিছিলোঁ। আৰু এই তথ্যবিলাক পোৱাৰ পিছত মোৰ মনটো প্ৰতি ভাবুকি আহি পৰিছে। মোৰ মনটো মানে অসন্তুষ্ট হৈ পৰিছে, কাৰণ যিখিনি তথ্য মই পালোঁ, এই তথ্যখিনি আমাৰ জীৱনলৈ বহুত ভয়ানক বাৰ্তা কঢ়িয়াই আনিছে। কি সেই ভয়ানক বাৰ্তাটো? যে আমাৰ অসমৰ ভিতৰত 5খন জিলাৰ পানী একেবাৰে বেয়া। তাতকৈ আটাইতকৈ বেয়া পানী আছে কাৰ্বি আংলং জিলাত। আৰু কাৰ্বি আংলং জিলাৰ ভিতৰত আটাইতকৈ বেয়া পানী হৈ গ'ল আমাৰ লাংচমেবি ব্লক। লাংচমেবি ব্লকৰ ভিতৰত ৰামচাপথাৰ নামৰ ঠাইৰ আটাইতকৈ বেছি বেয়া। ৰামচাপথাৰৰ পিছত দ্বিতীয় স্থানত আছে লংনিত, তাৰপিছত বিভিন্ন আৰু জেগা আছে, ডকমকা আছে, খেৰণি আছে, কিবা আছে, কিন্তু লাংচমেবি ব্লকেই চবচে বেয়া। গতিকে ভয়ৰ কাৰণটো কি? যে আমাৰ ইয়াত ফ্ল'ৰাইড পোৱা গৈছে। এইটো বিষাক্ত বস্তু ফ্ল'ৰাইড। এই ফ্ল'ৰাইডটো থাকিব লাগে 0.6 মিলিগ্ৰামৰ পৰা 1.2 মিলিগ্ৰাম ইন গ্ৰাউণ্ড ৱাটাৰ, ভূগৰ্ভৰ পানীত, যিটো আমাৰ কাৰণে গ্ৰহণযোগ্য। আৰু খোৱা পানীত সি 1.5 mg লৈকে, ফিল্টাৰ হোৱাৰ পিছত 1.5 mg লৈকে থাকিলেও আমি খাব পাৰোঁ, কোনো আপত্তি নাই। কিন্তু ইয়াতকৈ যদি কম থাকে বা ইয়াতকৈ যদি বেছি থাকে, তেনেহ'লে ই আমাক বেমাৰৰ সৃষ্টি কৰিব পাৰে। 0.6 mg তলত থাকিলে ডেণ্টেল ফ্ল'ৰচিছ, অৰ্থাৎ দাঁতৰ বেমাৰ হ'ব পাৰে, বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ হয়। আৰু সেইকাৰণে আগতে টুথপেষ্টত ফ্ল'ৰাইড মিহলি কৰা হৈছিল আগতে, আজিকালি কিন্তু কৰা নহয়। আৰু 1.2 mgতকৈ যদি ওপৰত থাকে গ্ৰাউণ্ড ৱাটাৰত, তেনেহ'লে ই আমাক স্কেলিটেল ফ্ল'ৰচিছ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আমাৰ হাৰ্ডিবিলাক, আমাৰ ভৰি চৰি, হাত ভৰিবিলাক কোঙা হৈ যাব পাৰে, অট'মেটিক হাৰ্ডিবিলাক মজবুত নহয় পেলাই হাৰ্ডিবিলাক থুনুকা হৈ ভাঙি পৰিব পাৰে, গোটেই আমাৰ শৰীৰটো নষ্ট কৰি দিব পাৰে। গতিকে ইয়াত আমি পালোঁ যে বিভিন্ন সময়ত বিভিন্ন জেগাত তথ্যভিত্তিত মই আপোনালোকক শুনাই দিছোঁ যে ৰিপৰ্টত মই যিটো পাইছোঁ, এইটো আপোনালোকে শুনক। ফ্ল'ৰাইড এণ্ড endemic fluorosis in the Karbi Anglong district, Assam, India. The Assam region of Northeast India has been recognized only recently as a fluoride-affected area. Surveys indicate that 1/7 of the total population in the Karbi Anglong district of Assam have either dental or skeletal fluorosis. The high concentration of fluoride in the water resources in some localities, such as the Ramsapothar, more than 20.6 mg per liter, and Longlit, 15.4 mg per liter, areas of the district are of great concern. গতিকে এইখিনি আমি পাইছিলোঁ। গতিকে এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে হোৱাট ইজ দ্য পাৰ্মিচিবল লিমিট অফ দ্য ফ্ল'ৰাইড। সেইটো হ'ল 0.6 mg to 1.2 mg per liter। যে 0.6ৰ পৰা 1.2 mg ভিতৰত থাকিলে আমাৰ কাৰণে কোনো ক্ষতি নহয়, কিন্তু ইয়াতকৈ কম হ'লেও বেয়া, ইয়াতকৈ বেছি হ'লেও বেয়া। এতিয়া মই আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কিছুমান জেগাৰ যিটো ৰিপৰ্ট মতে তথ্যখিনি আপোনাক আগবঢ়াব বিচাৰিছোঁ। খেৰণি 3.54 mg per liter, ডকমকা 2.68 mg per liter, লংনিত 15.4 mg per liter, ৰামচাপথাৰ 20.6 mg per liter। গতিকে এই ৰামচাপথাৰ আৰু লংনিত এইটো আমাৰ লাংচমেবি ব্লকৰ অন্তৰ্গত। গতিকে ইয়াতে যেতিয়া ইমানখিনি পোৱা গৈছে, নিশ্চয় আমাৰ ওচৰৰ জেগাবিলাকতো আহি পেলাই কৈছে। আৰু মই নিজেই এই দূষিত পানীৰ ভুক্তভোগী। মই নিজেই 2011 চনতে হঠাৎ পঢ়াই থাকোঁতে মই চকুৰে নেদেখা হৈ পৰিছিলোঁ। তেতিয়া মই গুৱাহাটীৰ এজন ডক্টৰৰ লগত যোগাযোগ কৰিছিলোঁ, তেওঁৰ ওচৰলৈ গৈছিলোঁ। তেওঁ আছে ৰোগ বিশেষজ্ঞ শ্ৰীযুত অমৃত কুমাৰ ভট্টাচাৰ্যদেৱ। তেখেতে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত মোক ক'লে যে আপোনাৰ পানীটো আমি যাতে সুৰক্ষিতভাৱে জীয়াই থাকিব পাৰোঁ তাৰ ব্যৱস্থা অসম চৰকাৰে কৰক। গতিকে ইয়াকেই মই ভাবিছোঁ।
আৰু লগতে আপোনালোককো মই এটা কথাই ক'ব বিচাৰিছোঁ যে এইটোৰ কাৰণে এতিয়া ফ্ল'ৰাইড কেনেকৈ জুখিব লাগে সেইটো মই মেচিন পোৱা নাই। তথাপিও TDS মিটাৰ নামৰ এটা মই মিটাৰ আনিছোঁ। TDSৰ ফুল ফিলিং হ'ল টোটেল ডিজলভ চলিডছ, অৰ্থাৎ পানী কি কি বস্তু চলিড মিহলি হৈ থাকিব পাৰে, সেইটো টোটেল বেয়া বস্তু কিমান থাকিব পাৰে তাৰ এটা হিচাপ আছে। হিচাপটো হ'ল 50ৰ পৰা যদি 150, ইয়াৰ ইউনিটটো ppm বুলি কোৱা হয়, পাৰ্টছ পাৰ মিলিয়ন। এইটো 50ৰ পৰা 150 থাকিলে সেইটো এক্সেলেণ্ট ফৰ ড্ৰিংকিং, তাত কোনো অসুবিধা নাই। 150ৰ ওপৰত যদি 250ৰ ভিতৰত হয় তেতিয়াহ'লে গুড। 250ৰ পৰা 300ৰ ভিতৰত যদি হয় সেইটো ফেয়াৰ। 300ৰ পৰা 500 ppm যদি হয় সেইটো আনছেফ হৈ যাব আমি খাবলৈ। আৰু এবভ 1200 ppm যদি হয় সেইটো আনএকচেপ্টেবল, আমি এইটো খাব নোৱাৰিম। গতিকে সেই গোটেই বস্তুখিনি মই হেৰি কৰিছোঁ। গতিকে আপোনালোকক জনাইছোঁ যে আপোনালোকে এই গোটেই কথাখিনি জানি লওক। আৰু তাৰ কাৰণে মই অহাকালিৰ পৰা মোৰ ষ্টুডেণ্ট লৈ পেলাই মই আমাৰ লোকেলিটি, আমাৰ বকলীয়া অঞ্চলৰ যিমানখিনি পাৰোঁ এই গৰম বন্ধৰ ভিতৰতে সকলোৰে পানীত কি অসুবিধা আছে নেকি, পানীখিনি গুণাগুণ পৰীক্ষা কৰিবলৈ মই আপোনালোকৰ ঘৰবিলাকলৈ যাম। সেইকাৰণে আপোনালোকক অৱগত কৰিছোঁ। আপোনালোকে বেয়া নাপাব, আপোনালোকৰ বহুমূল্য সময় মই চাগে নষ্ট কৰিছোঁ। গতিকে মই চেষ্টা কৰিছোঁ, যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব। ধন্যবাদ, শুভৰাত্ৰি।